Welcome to Science Guru Assam. মই সাইকুল ছাৰ সকলোকে স্বাগতম জনাইছো। এইটো 2021ত হৈ যোৱা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি কোশ্চিন পেপাৰ। সো এই কোশ্চিন পেপাৰত কি কোশ্চিন আহিছে আমি এতিয়া অলপ আলোচনা কৰিম। প্ৰথম কোশ্চিনটো যদি আমি চাওঁ, প্ৰথম কোশ্চিনটো এইটো আইৰন অক্সাইড আৰু এলুমিনিয়ামৰ মাজত বিক্ৰিয়া হৈছে। এলুমিনিয়াম বিক্ৰিয়া হৈ তোমাৰ এলুমিনিয়াম অক্সাইড আৰু আইৰন উৎপন্ন হৈছে। এইটোত দেখা গৈছে কি এইটো এটা অপসৰণ বিক্রিয়া, ডিসপ্লেসমেন্ট রিঅ্যাকশন। ওকে, সো ইয়াতে আয়রন অপসরণ হয়ে গেছে, সো এটা ডিসপ্লেসমেন্ট রিঅ্যাকশন হবো। আর রাইট আনসার ইজ ডি। নেক্সট কোশ্চিনটো যদি চাও আমি, কোশ্চিন নাম্বার রোমান 2, এটা দ্রবই ৰঙা লিটমাছ নীলা কৰিছে, ইয়াৰ পিএইচ হ'ব। এতিয়া ৰঙা লিটমাছ যেতিয়া নীলা কৰে, ৰঙা লিটমাছ নীলা কৰিলে এইটো কি হৈ যাব, ক্ষাৰক হ'ব। ঠিক আছে, এইটো হৈ যাব কি ক্ষাৰক। যদি ক্ষাৰক হয়, ক্ষাৰক হলে ইয়াৰ পিএইচটো কিমান হৈ যাব, 7তকৈ বেছি হ'ব। সো এটাই অপশন আছে ডি। সো ডি ইজ দ্য রাইট আনসার। এই কোশ্চিনৰ ডি ইজ দ্য রাইট আনসার। এতিয়া নেক্সট কোশ্চিনটো আছে, অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়। নেক্সট পেজত উত্তৰটো আছে। অজীৰ্ণতাৰ চিকিৎসাৰ বাবে এইটো কোশ্চিন নাম্বাৰ উত্তৰ সি হৈছে রাইট আনসার, অম্লনাশক। ওকে, এতিয়া চাওক কোশ্চিন নাম্বাৰ 4 রোমান 4, আধুনিক পর্যাবৃত্ত তালিকার পিতৃ। আধুনিক পর্যাবৃত্ত তালিকার পিতৃ এইটো হৈছে হেনরি মজলে, বি হেনরি মজলে, এইটো আমি জানো। আধুনিক পর্যাবৃত্ত তালিকার পিতৃ হৈছে হেনরি মজলে। তাৰপিছত কোশ্চিন নাম্বাৰ 5, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ। এইটো ডাইরেক্ট আনসার, রেশন তন্ত্ৰৰ অংশ। বৃক্ক হৈছে রেশন তন্ত্ৰৰ এটা অন্যতম গুৰুত্বপূৰ্ণ অংশ। ওকে, এতিয়া চোৱা নেক্সট কোশ্চিন, কোশ্চিন নাম্বাৰ 4। কোশ্চিন নাম্বাৰ 4 নহয়, কোশ্চিন নাম্বাৰ 6, দুটা নিউরনৰ খালি ঠাই কি বুলি কোৱা হয়। নিউরনৰ যেটো খালি ঠাই এইটো কোৱা হয় সাইনেপস। বি ইজ দ্য রাইট আনসার, এইটো উত্তৰ হ'ব সাইনেপস। নেক্সট কোশ্চিন চোৱা, কোশ্চিন নাম্বাৰ 7, পৈতৃক চৰিত্ৰৰ বাহক। পৈতৃক চৰিত্ৰৰ বাহক এইটো হৈছে, পৈতৃক চৰিত্ৰৰ বাহক এইটো হৈছে অপশন নাম্বাৰ ডি, জিন। জিন হৈছে পৈতৃক চৰিত্ৰৰ বাহক। কোশ্চিন নাম্বাৰ 8 যদি আমি চাওঁ, তলত দিয়া কোনটো পদাৰ্থই লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। ঠিক আছে, নোৱাৰি কৈছে। সো ইয়াৰ রাইট আনসার অপশন দিয়ে আছে পানী, কাঁচ, প্লাষ্টিক আৰু মৃত্তিকা। সো এইটো মৃত্তিকা ইজ এ রাইট আনসার। মৃত্তিকা আমি এইটো লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। নেক্সট কোশ্চিনটো যদি আমি চাওঁ, কোশ্চিন নাম্বাৰ 9। কোশ্চিন নাম্বাৰ 9ত কি আছে, নিয়মীয়া দৃষ্টিৰ সদ্যপ্ৰাপ্ত বয়স্কৰ বাবে দেখা ন্যূনতম দূৰত্ব। ন্যূনতম দূৰত্ব এইটো 25 সেন্টিমিটাৰ। আমি জানো মানুহৰ সুস্থ মানুহৰ চকুৰ ন্যূনতম দূৰত্ব 25 সেন্টিমিটাৰ। এইটো চ্যাপ্টাৰ 11ৰ পৰা আহিছে এইটো কোশ্চিন। নেক্সট কোশ্চিন নাম্বাৰ 10 যদি আমি চাওঁ, তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়। জীৱভৰ, যিবিলাক শক্তি আমি উদ্ভিদ নামে প্ৰাণীৰ পৰা আহৰণ কৰোঁ, এইবিলাক জীৱভৰ। সো ইয়াতে অপশন কেইটা, গোবৰ গেছ, নিউক্লিয়াৰ ইন্ধন, কয়লা। সো ইয়াতে আৰু কি খৰি। সো ইয়াতে নিউক্লিয়াৰ ইন্ধন ইজ দ্য রাইট আনসার। এইটো উদ্ভিদ আৰু প্ৰাণীৰ পৰা এইটো আমি পাব নোৱাৰি, বাকী সকলোবোৰ জীৱভৰ। ঠিক আছে, যেহেতু নহয় কৈছে, সো নহয় আনসারটো হৈ যাব নিউক্লিয়াৰ ইন্ধন। ওকে, সো এই 10টা আছিল মাল্টিপল চয়েস কোশ্চিন। এই মাল্টিপল চয়েস কোশ্চিন কেইটা আমি এইটো ভিডিওত আলোচনা কৰিলো। সো বাকি কোশ্চিনবোৰ যদি চাওঁ, এইটো ভেরি ইজি কোশ্চিনে আছে। ৰাসায়নিক বিক্রিয়া কাক বোলে, সংযোজন বিক্রিয়া কাক বোলে, এইটো CaOCl2। ঠিক আছে, এইটো যদি 4 নম্বৰটো চোৱা, ব্লিচিং পাউডাৰ। ওকে, সো এনেদৰে বহুত 1 নম্বৰী কোশ্চিনো আছে, ভেরি ইজি কোশ্চিনে দিছে। ডাইরেক্ট মই যিখন PDF প্রোভাইড কৰিছো তোমালোকক, এই PDFৰ পৰা ডাইরেক্ট কমন পৰি গৈছে। 5 নম্বৰ কোশ্চিনটো যদি আমি চাওঁ, এইটো কি 2.8.2, এইটো মৌলটো হ'ব কি মেগনেসিয়াম Mg। ওকে, সো অবাধ শোষণত সংঘটিত কৰা জীৱ এটাৰ নাম। সো অবাধ শোষণ বুলি কৈছে, এইটো তুমি দিব পাৰা ইষ্ট। ওকে,
এতিয়া কোৱেশ্চন নম্বৰ 7 টো যদি চাও মানুহৰ মস্তিষ্ক কোনটো তন্ত্ৰই ভাবিবলৈ অৰিহণা যোগায় মস্তিষ্কৰ তিনিটা অংশ আছে প্ৰধানত প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক পশ্চাৎ মস্তিষ্ক আৰু তোমালোকে জানা প্ৰমস্তিষ্ক হৈছে মুখ্য চিন্তা ভাৱনাৰ অংগ তো সেইকাৰণে ইয়াৰ আনসাৰটো হ'ব প্ৰমস্তিষ্ক এতে বিবৰ্তন বুলিলে কি বুজা পোহৰৰ প্ৰতি হৰণ কাক বোলে ভেৰি ডাইৰেক্ট আনসাৰ ডাইৰেক্ট কোৱেশ্চন এইটো তাৰপিছত উপযোজন ক্ষমতা কাক বোলে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা ক্ষমতাক উপযোজন ক্ষমতা বোলে আৰু এতে জীৱ ভৰ মই অলপ আগত ক'লো উদ্ভিদ আৰু প্ৰাণীৰ পৰা আহৰণ কৰা ইন্ধনক জীৱ ভৰ বুলি কোৱা হয় ওকে সো এইটো প্ৰথম চেপ্টাৰৰ পৰা আৰু কোৱেশ্চন আহিছে এইটো সো কোৱেশ্চন নম্বৰ 12 বায়ু দহনৰ আগতে মেগনেছিয়াম ফিতা পৰিষ্কাৰ কৰি ল'ব লাগে কিয় এইটো ডাইৰেক্ট কোৱেশ্চন এইটো আহিছে কোৱেশ্চন নম্বৰ 13 এইটো ডাইৰেক্ট কোৱেশ্চন আহিছে দই বা টেঙা খাদ্য বস্তু পিতল বা তামৰ পাত্ৰত থোৱা নহয় কিয় 2 নম্বৰ চেপ্টাৰৰ কোৱেশ্চন এইটো ঠিক আছে সো এইবিলাক ডাইৰেক্ট কোৱেশ্চনে বহুত দেখা গৈছে ইয়াতে তোমালোকে যদি চোৱা ভালকে নীলণ্ডৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতা মই কৈছো এইটো মই পিডিএফ দিছো তোমালোকক চেপ্টাৰ 5 ৰ কোৱেশ্চন আৰু জীৱন প্ৰক্ৰিয়া মানে কি আৰু এইবোৰ কি তো জীৱন প্ৰক্ৰিয়া জীৱৰ প্ৰক্ৰিয়া জন্ম লগ্নৰ পৰা আৰম্ভ হৈ মৃত্যুলৈকে চলি থাকে এইবোৰ হৈছে জীৱন প্ৰক্ৰিয়া আৰু এইবোৰ হৈছে যেনেকৈ পৰিপুষ্টি শ্বসন ৰেচন ঠিক আছে আহাৰ পাচন হোৱাত লালটিৰ ভূমিকা কি ডাইৰেক্ট কোৱেশ্চন এইটো চেপ্টাৰ নম্বৰ 6 ৰ পৰা আহিছে খাৰ কি ইয়াৰ হাত কেনেকুৱা সো খাৰ যিবিলাক খাৰক পানীত দ্ৰৱীভূত হয় তাক খাৰ বুলি কোৱা হয় ইয়াৰ সোৱাদ হৈছে তিতা তোমালোকে জানা খাৰৰ সোৱাদ কি এইবিলাক তিতা লাগে ওকে আৰু ছয় F1 আৰু F2 কোৱেশ্চন নম্বৰ 18 যদি চোৱা F1 আৰু F2 সো F1 হৈছে প্ৰথম অপত্য জনু আৰু F2 হৈছে দ্বিতীয় অপত্য জনু সেকেন্ড জেনাৰেশন বুলি আমি কওঁ ফার্স্ট জেনারেশন আর সেকেন্ড জেনারেশন অবতল দাপনৰ দুটা ব্যৱহাৰ দাড়ি খুৰুৱা দাপন হিচাপে ইয়াক ব্যৱহাৰ কৰা হয় এইবিলাকো মই তোমালোকক দি দিছিলো ওকে আৰু কি তোমাৰ এই দন্ত চিকিৎসকসকলে অবতল দাপন ব্যৱহাৰ কৰে আৰু এই কোৱেশ্চনটো চোৱা গোলাকাৰ দাপনৰ ভাঁজ বেখাৰ্দ 20 সেন্টিমিটাৰ ফকাস দৈৰ্ঘ্য কিমান হ'ব 10 সেন্টিমিটাৰ হৈ যাব আৰু ইয়াতে সন্তুলন কৰিব দিছে ভেৰি ইজি কোৱেশ্চন দিছে কোৱেশ্চন নম্বৰ 22 এটা বগা পদাৰ্থ বগা ৰং হানিবলৈ ব্যৱহাৰ কৰা হয় আৰু এই পদাৰ্থটো যদি আমি চাওঁ ইয়াৰ এটো ক্যালসিয়াম অক্সাইড হ'ব ইয়াৰ আনসাৰ ওকে ক্যালসিয়াম অক্সাইড এটো সংকেত হ'ব CaO পানীৰ লগত বিক্ৰিয়া কৰিলে এই ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব এটো বি নম্বৰৰ আনসাৰ ওকে আৰু নেক্সট 23 টো যদি চাওঁ 23 A আৰু B দুটা পদাৰ্থ দিছে এর pH হৈছে 6 ওকে এর pH হৈছে 6 আৰু যেটো B পদাৰ্থ আছে B ৰ pH হৈছে 8 এতে কোৱেশ্চনটো দিছে এইটো যে কোনটো দ্ৰৱই হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি আমি জানো যে দ্ৰৱ A কি হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি হ'ব কাৰণ A হৈছে ইয়াৰ pH 6 তো এসিডত হাইড্ৰোজেন আয়নৰ গাঢ়তা বেছি আৰু কোনটো আম্লিক কোনটো ক্ষাৰকীয় সো A পদাৰ্থ হৈছে আম্লিক আৰু B পদাৰ্থ হৈছে ক্ষাৰকীয় কাৰণ B ৰ pH 7 তকৈ বেছি ক্ষাৰকীয় আৰু A ৰ pH 7 তকৈ কম সো এই আম্লিক হৈ যাব ওকে সো এনেদৰে আনসাৰ কৰিব লাগিব প্ৰশমন বিক্ৰিয়া কাক বোলে এটো ভেরি ইজি কোশ্চেন ডাইরেক্ট কোশ্চেন এটো প্রকমন বিক্রিয়া কাক বলে তোমালোকে জানা এটো পিডিএফত মই ইতিমধ্যে প্রোভাইড কৰিছো তাৰ পিছত সম্ৰান্ত গেছ অথবা নিষ্ক্ৰিয় গেছবোৰ কি সম্ৰান্ত গেছবোৰ এটা হুকিয়া বৰ্গত কি স্থান দিয়া হৈছে ডাইৰেক্ট কোশ্চেন ঠিক আছে সম্ৰান্ত গেছ 18 বৰ্গৰ যিবিলাক মৌল আছে হিলিয়াম নিয়ন আৰ্গন ক্ৰিপ্টন জেনেৰেল ৰেডন এইবিলাক হৈছে সম্ৰান্ত গেছ এইবিলাক কিয় হুকিয়া বৰ্গত স্থান দিয়া হৈছে তোমালোকে জানা ইহঁতে কোনো যৌগ গঠনত অংশগ্ৰহণ নকৰে ইহঁতৰ যোজ্যতা শূন্য ঠিক আছে সো এইকাৰণে ইহঁতক হুকিয়া বৰ্গত স্থান দিয়া হৈছে তাৰ পিছত যদি তোমালোকে অৰ কোশ্চেনটো ই ভেৰি ইজি দিছে বহিখলত এটা ইলেক্ট্ৰন থকা মৌল এটো তুমি দিব পাৰা সোডিয়াম দিব পাৰা তাৰ পিছত বহিখলত দুটা ইলেক্ট্ৰন থকা মৌল এটো তুমি ম্যাগনেসিয়াম দিব পাৰা নাইবা তুমি ক্যালসিয়ামও দিব পাৰা আৰু বহিখল পূৰ্ণ হৈ থকা মৌল এটো তুমি দিব পাৰা নিয়ন ওকে সেনেদৰে তুমি আনসার লিখিব পাৰা তাৰপিছত স্বপোষীয় পুষ্টি আৰু পৰপোষীয় পুষ্টিৰ মাজত পাৰ্থক্য ভেৰি ইজি কোশ্চেন চেপ্টাৰ 6 ৰ এটো জীৱন প্ৰক্ৰিয়াৰ কোশ্চেন মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় এটো সেৰিবেলাম অংশই ঠিক আছে সেৰিবেলাম অংশই ওকে তাৰ পিছত চোৱা
নিউরনৰ চিত্ৰ আঁকি বিভিন্ন নিউৰনৰ চিত্ৰ আঁকিব লাগিব। ইয়াতে তোমালোকে এইটো অলপ চাবা, নিউৰনৰ চিত্ৰ ইয়াতে আঁকিব দিছে, ঠিক আছে। এইটো ছবি আঁকিব লাগিব, যিটো চেপ্টাৰ 7ৰ পৰা এই কুৱেশ্যনটো আহিছে। মই তোমালোকক এইবিলাক দি দিছো গোটেইখিনি। তাৰপিছত যদি তুমি চোৱা, এইটো মানুহৰ লিংগ নিৰ্ধাৰণ, এইটো মই ইতিমধ্যে তোমালোকক প্ৰভাইড কৰিছো। মানুহৰ লিংগ নিৰ্ধাৰণ চেপ্টাৰ 9ৰ পৰা আহিছে এইটো। ওকে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ অল ডিষ্ট্ৰিক্ট। তাৰপিছত চোৱা, এটা ৰশ্মি চিত্ৰ আহিছে, ভেৰি ইজি ৰশ্মি চিত্ৰ, অৱতল দাপনৰ ৰশ্মি চিত্ৰ। অসীম দূৰত্বৰ পৰা আহিলে এইটো প্ৰতিবিম্ব ফকাছত গঠন হ'ব। তোমালোকে অলপ চাই ল'বা। অৱতল দাপনৰ যি 6টা পিকচাৰ আছে, যিকোনো এটা তোমালোকৰ আহিব পাৰে। তাৰপিছত 29 কুৱেশ্যনটো যদি চাওঁ, প্ৰতিসৰণাংক বুলিলে কি বুজা? পানী আৰু বেঞ্জিনৰ প্ৰতিসৰণাংক কিমান? ডাইৰেক্ট কুৱেশ্যন। তোমালোকৰ এইটো ইতিমধ্যে অলপ কিতাপত চালে পাই যাবা। এইটো নিকট দৃষ্টিগ্ৰস্ততা মানে বা মায়োপিয়া কি, এইটো বিকাৰ কেনেকৈ সংশোধন কৰা হয়, এইটো ছবি ইয়াতে আঁকিব লাগিব। উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি। আৰু নিকট দৃষ্টিগ্ৰস্ত তোমালোকে ডেফিনেশ্যনটোতো জানাই, যে দৃষ্টিৰ যি বিকাৰৰ বাবে ব্যক্তি এজনে ওচৰৰ বস্তু ভালকৈ দেখা পায় কিন্তু দূৰৰ বস্তু ভালকৈ দেখা নাপায়, তাক নিকট দৃষ্টিগ্ৰস্ততা বা মায়োপিয়া বিকাৰ বুলি কোৱা হয়। ওকে, এইটো চেপ্টাৰ 11ৰ পৰা এইটো কুৱেশ্যন আহিছে। তাৰপিছত যদি চোৱা, শক্তিৰ ভাল উৎস কি? চেপ্টাৰ 14, ভেৰি ইজি কুৱেশ্যন, ডাইৰেক্ট কুৱেশ্যন দিছে এইটো। তাৰপিছত যদি নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, পেজ নম্বৰ 9ত আছে, যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গত কৰে? এইটো হাইড্ৰজেন গেছ। চেপ্টাৰ 2ৰ পৰা এইটো কুৱেশ্যন আহিছে। ওকে, এটা উদাহৰণ দি বুজাই লিখা, গেছটোৰ উৎপত্তি কিদৰে পৰীক্ষা কৰিবা? এইটো হাইড্ৰজেন গেছৰ পৰীক্ষাই চাবোন পানীৰ মাজেৰে বুৰবুৰণি যে ওলায়, তাৰ ওচৰত তোমাৰ জ্বলি থকা মমবাতি জ্বলালে ফটফট শব্দ কৰি জ্বলি উঠে, এইটো তোমালোকে লিখিব লাগিব। চেপ্টাৰ 2ৰ কুৱেশ্যন এইটো। নেক্সট কুৱেশ্যনটো যদি চাওঁ, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? আৰু ৰাসায়নিক সমীকৰণ কিয় সন্তুলন কৰিব লাগে? এইটো ডাইৰেক্ট কুৱেশ্যনে আহিছে চেপ্টাৰ 1ৰ পৰা, ৰাসায়নিক বিক্ৰিয়া সমীকৰণ। ভেৰি ইজি কুৱেশ্যনে দিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত। 33টো যদি চোৱা, মানুহৰ দেহত হিমোগ্ল'বিনৰ অভাৱ হ'লে কি হয়? মানুহৰ দেহত সংঘটিত দ্বৈত সংবহন তন্ত্ৰৰ বৰ্ণনা কৰা। ইয়াৰ প্ৰয়োজনীয়তা কি? এইটো চোৱা, চেপ্টাৰ 6ৰ কুৱেশ্যন, এইটো জীৱন প্ৰক্ৰিয়াৰে কুৱেশ্যন, ঠিক আছে। হৃদযন্ত্ৰৰ মাজেৰে যিটো তেজৰ পৰিবহণ, এইটো হৈছে দ্বৈত পৰিবহণ। এইটো ডিটেইলছ বৰ্ণনা কৰিব লাগিব, মই ইতিমধ্যে এইবিলাক আলোচনা কৰিছোঁ। ওকে, আৰু হিমোগ্ল'বিনৰ অভাৱ হ'লে কি বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে, যেনেকুৱা মানুহ দুৰ্বল হৈ পৰিব, ভাগৰ লাগিব, ঠিক আছে। এনেকুৱা ধৰণৰ বিভিন্ন ইয়াতে আনচাৰ ইয়াতে তোমালোকক অলৰেডি দিয়া হৈছে, যদি PDF-ত গোটেইখিনি পাই যাবা তোমালোকে। তাৰপিছত ইয়াতে কি আছে, বৃক্কাণু গঠন আৰু কাৰ্য বৰ্ণনা কৰা। নেফ্ৰনৰ গঠন, এইটো চেপ্টাৰ 6ৰ, এইটো কুৱেশ্যন চেপ্টাৰ 6ৰ পৰা দিছে। চেপ্টাৰ 6ৰ ৰেচন অংশ যিটো আছে, তাতে নেফ্ৰনৰ গঠন কাৰ্য দিয়া আছে। উদ্ভিদ দেহত খাদ্য কেনেদৰে সংবহন হয়? উদ্ভিদত ফ্লোয়েম কলাৰ জৰিয়তে খাদ্য সংবহন হয়, এইখিনি লিখিব লাগিব তোমালোকে। তাৰপিছত নেক্সট কুৱেশ্যন যদি চাওঁ, এইটো এটা অংক দিছে তোমালোকৰ দাপনৰ পৰা, চেপ্টাৰ 10ৰ পৰা অংক দিছে, পৌৰ প্ৰতিফলন প্ৰতিসৰণ। এই অংকটো তোমালোকে কৰিব লাগিব, ভেৰি ইজি অংক দিছে। অংকটো চোৱা, অংকটো ইয়াতে দুটা অংক দিছে, এটা কৰিলে হৈ যাব। অৱতল লেন্সৰ পৰা অংক দিছে, আৰু ওপৰৰটো কি আছিল? ওপৰৰটো ইয়াতে দাপন আছিল। ওকে, এনেদৰে তোমালোকে যিকোনো এটা কৰিলে হ'ব, আৰু এইবিলাক গোটেইখিনি মই তোমালোকক ইতিমধ্যে সলভ কৰি দিছোঁ। চেপ্টাৰ 14ৰ পৰা আন এটা কুৱেশ্যন আহিছিল, চেপ্টাৰ 14ৰ পৰা। লাষ্ট কুৱেশ্যন 35, সৌৰ চুলাৰ ব্যৱহাৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? সৌৰ চুলা ব্যৱহাৰৰ সীমাবদ্ধতা কি? এইটো তোমালোকে চাবা, চেপ্টাৰ 14ত উত্তৰটো দিয়া আছে। এইখিনি আছিল তোমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ যিটো হাফ ইয়াৰলি পৰীক্ষাৰ কুৱেশ্যন, যিটো কুৱেশ্যন মই ইতিমধ্যে তোমালোকক দেখুৱাই দিলোঁ। তোমালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টৰ তোমালোকে কুৱেশ্যন এনেকুৱা ধৰণৰে হ'ব নিশ্চয়। অলপ ভালদৰে যদি অধ্যয়ন কৰা, নিশ্চিতভাৱে তোমালোকে গোটেই কুৱেশ্যনৰ তোমালোকে আনচাৰ কৰিব পাৰিবা, কিন্তু অলপ ভালকে পঢ়িব লাগিব, ঠিক আছে।
সো সেইকাৰণে তোমালোকৰ বেষ্ট উইচেছ থাকিল তোমালোকে চোৱা হাফ ইয়াৰলি পৰীক্ষা নৱেম্বৰ মাহৰ ভিতৰতে সম্পূৰ্ণ হ'ব গোটেই ডিষ্ট্ৰিক্টত সো অলপ ভালদৰে অধ্যয়ন কৰা আৰু এই মাৰ্কটো তোমালোকৰ SSLC পৰীক্ষাত কিন্তু ৰিফ্লেক্ট হ'ব 30% হাফ ইয়াৰলিৰ 30% নম্বৰ লোৱা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফলত এইটো ইতিমধ্যে ঘোষণা কৰিছে আমি যিমান দূৰ গম পাইছো এনেকুৱা ধৰণৰ এটা ফলাফল হ'ব তো সেইকাৰণে তোমালোকে হাফ ইয়াৰলি পৰীক্ষা ভালকে দিয়া PDF বিলাক ভালকে অধ্যয়ন কৰা ভিডিঅ'জ বোৰ ভালকে চোৱা আৰু কিছুমান কোৱেশ্চনছ এনেকুৱা আছে ডাইৰেক্ট কমনে পৰি যায় তোমালোকে বিজ্ঞানৰ ভেৰি ইজিলি তোমালোকে পৰীক্ষাত দিব পাৰিবা যদি তোমালোকে অলপ কেয়াৰফুলি ভিডিঅ'জ বোৰ চাই কোৱেশ্চনৰ যদি আনসাৰবোৰ প্ৰিপেয়াৰ কৰি লৈছা নিশ্চিতভাৱে তোমালোকৰ ৰিজাল্ট ভাল হ'ব সো পৰীক্ষাৰ কাৰণে বেষ্ট উইচেছ থাকিল আগতীয়াকৈ সো আজিৰ ভিডিঅ' ইমানতে সামৰিছো থেংক ইউ ভেৰি মাছ